যি সময় আমাৰ যোৱা বৰ্ষতে আমি ভাৰতৰ ৭৫ বছৰ আমি স্বাধীনতাৰ অমৃত কাল আমি পাৰ কৰিছোঁ। এই সময় আমাৰ দেশ চন্দ্ৰায়নত গৈ পেলাই আমাৰ দেশ ইতিমধ্যে পাইছে, যিটো সময়ত আমাৰ দেশৰ বিভিন্ন স্তৰৰ লগত জড়িত থকা ব্যক্তিয়ে আমি ইতিমধ্যে ৰিচাৰ্চ আমাৰ বিভিন্ন বৈজ্ঞানসন্মত ক্ষেত্ৰত আমি সাফল্য লাভ কৰিছোঁ। সেই সময়ত আমাৰ ভাৰতীয় মূলৰ লোকসকলে ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত খেলতে হওক, অৰ্থনৈতিক ক্ষেত্ৰতে হওক বা বিভিন্ন দিশত আমি ইতিমধ্যে আমি খিতাপ অৰ্জন কৰিছোঁ, আমি সুফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই সময়তে এটা বিষয় পোহৰলৈ আহিছে যে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি কেইটা বৰ্ষ ধৰি আত্মনিৰ্ভৰশীল ভাৰত, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আত্মনিৰ্ভৰশীল অসম লৈ আমি ইয়াতে আমি যিসমূহ আমাৰ সম্ভাৰ, সেই সম্ভাৰক আমি উদগনি দিয়াৰ বাবে, আমি তেওঁলোকক সাহস দিয়াৰ বাবে, প্ৰেৰণা দিয়াৰ বাবে সদায় ভাৰতবৰ্ষ অসমৰ ৰাইজে আমি নিজৰ লোকসকলক আমি উদগনি দি আহিছোঁ। এই সময় আজি এটা দুখ লগা বিষয় পোহৰলৈ আহিছে যে কংগ্ৰেছ পাৰ্টীক আমি যিটো ভাৰতীয় জনতা পাৰ্টী কেন্দ্ৰ ৰাজ্যৰ নেতৃবৰ্গই কৈ আহিছিলোঁ যে চাইনাৰ লগত কংগ্ৰেছৰ মিত্ৰৰেদি আছে আৰু চাইনাৰ ওপৰত নিৰ্ভৰশীল কংগ্ৰেছ পাৰ্টী আজি অন্য এটা দিশ পোহৰলৈ আহিছে যে সাংসদ গৌৰৱ গগৈ জন্ম দিয়া 2015 চনত ফাৰ্ম টু ফুড নামৰ এটা NGOই ইতিমধ্যে তেওঁলোকে অক্সিজেন কনচেন্ট্ৰেটৰ দুটা দিছে মৰিনী দুখন হস্পিটেলত, আৰু ইতিমধ্যে এই চাইনাত লিখা এই কাগজ পত্ৰ দিছে ৱাৰেণ্টি কাৰ্ড, গেৰেণ্টি কাৰ্ড বুলিবলৈ একো নাই। এইবোৰ চাইনাত লিখা একো ভাষা একোৱে আমাৰ ডক্তৰ, কোনো আমাৰ 4th গ্ৰেডৰ কৰ্মচাৰী, 3য় বৰ্গৰ কৰ্মচাৰী কোনোৱে একো বুজি পোৱা নাই। কেনেকৈ মেচিনটো চলাব লাগে, ক'ত কেনেকৈ চাফা কৰিব লাগে, কিমান সময় এইটো চাৰ্জ দিব লাগে, কিমান সময় ক'ত কেনেকৈ কমাব লাগে, বঢ়াব লাগে, একোৱে গম পোৱা নাই। খালি ফাৰ্ম টু ফুড নামৰ এটা NGO, গৌৰৱ গগৈ কংগ্ৰেছৰ নেতা, তেওঁৰ জন্ম দিয়া NGO ফাৰ্ম টু ফুডৰ পৰা দিছে। এইটো পোহৰলৈ আনিছে যে কংগ্ৰেছে এতিয়াও চাইনাৰ সহায় লৈ আছে আৰু চাইনাই বিচাৰিছে কংগ্ৰেছক লৈ পেলাই ভাৰতবৰ্ষক কেনেকৈ ধ্বংস পথলৈ নিওঁ, এনে এটা ষড়যন্ত্ৰ ৰচিছে বুলি আমি এই পোহৰলৈ আনিব বিচাৰিছোঁ এই বিষয়। যিটো সময় প্ৰয়োজন আছিল কংগ্ৰেছ দলৰে ৰাজনৈতিক দল এটা, ভাৰতৰ পুৰণি ৰাজনৈতিক দলে আজি প্ৰয়োজন আছিলে যে তেওঁলোকে আমাৰ ভাৰততে নিৰ্মাণ কৰা এনেধৰণৰ ইভক্স কোম্পানী, য'ত আমাৰ ডেকা যুৱক যুৱতী যিসকল অভিযন্তা তেওঁলোক জড়িত থকা, তেওঁলোকে এইসমূহ লৈ আজি উপাৰ্জন কৰি পৰিয়াল পোহপালন দিব পাৰিলেহেঁতেন। তেওঁলোকৰ দ্বাৰা নিৰ্মিত এনেধৰণৰ ৱাৰেণ্টি কাৰ্ড, গেৰেণ্টি কাৰ্ড থকা এনেধৰণৰ মেনুৱেল য'ত ইংৰাজীত, হিন্দীত আছে, য'ত আমাৰ সহজে ডক্টৰ, ইঞ্জিনিয়াৰসকলে বা আমাৰ 3য় বৰ্গ, 4th বৰ্গৰ কৰ্মচাৰী বুজি পাব, তেনেধৰণৰ আজি যিসমূহ আমাৰ ইয়াতে উৎপাদিত বা নিৰ্মিত এইসমূহ মেচিন অক্সিজেন কনচেন্ট্ৰেটৰ নিদি চাইনাৰ প্ৰডাক্ট এটা দিয়াটোৱে কি বুজাইছে? মানে চাইনাৰ ওপৰত তেওঁলোকে নিৰ্ভৰশীল বা চাইনাই ইতিমধ্যে কংগ্ৰেছ পাৰ্টীটোক স্পনচৰশ্বিপ কৰি আছে বা টকা পইচা ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰদান কৰি আছে, আৰু আমাৰ দেশখনক পিছুৱাই নিবৰ কাৰণে চাইনাই কংগ্ৰেছ দলৰ সহায় লৈছে, আৰু কংগ্ৰেছে হয়তো চাইনাৰ সহায় লৈ পেলাই এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এটা দিশ আজি পোহৰলৈ আহিছে, এই মেচিনটোৰ জৰিয়তে যি প্ৰদান কৰাৰ বিষয়টোৱে পোহৰলৈ আনিছে। কাৰণ এই মেচিনটো কোনে দিছে, কি দিছে, কাগজ পত্ৰ একো নিদিলে, কেৱল এই মেচিনটো দি গুচি আহিলে। আৰু মেচিনটোৰ ভিতৰত যিকেইটা লিফলেট আছে আপোনালোকৰ কেমেৰাত চাগে নিশ্চয় আবদ্ধ হ'ব, ইয়াত একো চাইনিজ লিখা ভাষা একো কোনো ধৰিব নোৱাৰে। এইটো চিং ফং ফুং ফাং কি লিখিছে সেইটো কোনো ধৰিব নোৱাৰে, তেনে মেচিন দিছে। এইটো কি বুজাব বিচাৰিছে তেওঁলোকে, আমি এইটো সন্দেহ প্ৰকাশ কৰিছোঁ। সেইকাৰণে মই অনুৰোধ জনাম মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, এই চাইনাত নিৰ্মিত এই মেচিন কেনেকৈ ভাৰতবৰ্ষত প্ৰৱেশ কৰিল। এই চাইনাত নিৰ্মাণ কৰা এই মেচিন আমাৰ ইয়াত যিসকল আমাৰ বিভিন্ন অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি পেলাই আজি আমাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলে অভিযন্তা ইতিমধ্যে পঢ়িলে, অভিযন্তা হ'ল, তেওঁলোকৰ মানসিক যিটো সাহস, তেওঁলোকে মানে হতাশ কৰিবৰ কাৰণে এনে এটা ব্যৱস্থা লৈছে যেন আমি অনুভৱ কৰিছোঁ। সেইকাৰণে আমি ইয়াৰ ওপৰত এটা এনকুৱাৰী হ'ব লাগে, আৰু এই মেচিনসমূহ আমি মাননীয় জিলা আয়ুক্তৰ যোগেদি আমি গৃহমন্ত্ৰীলৈ ঘূৰাই দিব বিচাৰিছোঁ, আৰু মেচিনকেইটাৰ ওপৰত এনকুৱাৰী হ'ব লাগে।
আৰু এটা দিশ পোহৰলৈ আহিছে। শেহতীয়াকৈ নাগাজাংকা এখন সভা হৈছিল, ৰাজহুৱা সভা এই মেচিনটোৰ সন্দৰ্ভত। আৰু এই মেচিনটোৰ সন্দৰ্ভত কংগ্ৰেছে যেতিয়া গম পালে যে এই মেচিনবোৰ তেওঁলোকে একো কাগজ পত্ৰ দিব নোৱাৰিলে আৰু পিছত গৈ একো কাগজ পত্ৰ আজি পৰ্যন্ত দিব নোৱাৰিলে, মেচিনটোৰ বিষয়ে যেতিয়া সংবাদ মেল কৰিম বুলি তেওঁলোকে অৱগত হৈ তেওঁলোকে ৰাজহুৱা সভা কৰিছে। এই ৰাজহুৱা সভাত ৰাইজৰ দলৰ প্ৰতিনিধি উপস্থিত আছে। আমি এইটো ক'ব বিচাৰিছো, আজি ৰাইজৰ দলৰ নেতা অখিল গগৈ হয়তো এটা চাইনাৰ পৰা বা চাইনিজ কোনোবা সংস্থাৰ পৰা তেওঁলোকেও ফাইনেন্স পাই আছে বা টকা পাই আছে বুলি আমি ধাৰণা কৰিব পাৰিছো। আৰু সেইটো লৈ পেলাই এটা এনকুৱাৰী হ'ব লাগে ভালধৰণে। আৰু যেনে এনে চাইনাত বনোৱা একো প্ৰডাক্ট ইয়াত আহিব নোৱাৰে, ভাৰতবৰ্ষত আহিব নোৱাৰে, অসমত আহিব নোৱাৰে। আমাৰ অভিযন্তা, আমাৰ যিসকলে ষ্টাৰ্টআপ কৰিব লৈছে, এতিয়া নতুনকে ষ্টাৰ্টআপ কৰিবলৈ লৈছে, নতুনকে ব্যৱসায় কৰিব লৈছে, যোনে স্কিলৰ লগত জড়িত হৈ পেলাই আজি বিভিন্ন প্ৰশিক্ষণ লৈ পেলাই তেওঁলোকে আগবাঢ়িছে। ইয়াত বিভিন্ন ধৰণৰ তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গ এই কোম্পানীবোৰত কাম কৰি আছে। মিস্ত্ৰীৰ পৰা আদি কৰি, যোগালীৰ পৰা আদি কৰি, বিভিন্ন ধৰণৰ কাৰ্পেণ্টাৰৰ পৰা আদি কৰি, ৱায়াৰিঙৰ পৰা, ইলেক্ট্ৰিচিয়ানৰ পৰা আদি কৰি তেওঁলোকৰ মানসিক যেন ভৱিষ্যতে মানসিক ভাৱটো তেওঁলোকে ভাঙি নপৰক আৰু তেওঁলোকে কোনো হতাশা পথ বাছি নলওক, এনে প্ৰডাক্ট আৰু সামগ্ৰী প্ৰৱেশ কৰিব নোৱাৰে। সংবাদ মাধ্যমৰ যোগেদি মাননীয় অসমৰ মুখ্যমন্ত্ৰী আৰু মাননীয় কেন্দ্ৰ চৰকাৰৰ গৃহমন্ত্ৰী মহোদয় বিশেষভাৱে এই প্ৰডাক্ট কেনেকৈ আমাৰ ইয়াত প্ৰৱেশ কৰি ইয়াৰ ওপৰত এনকুৱাৰী কৰিবলৈ আহ্বান জনাইছো।